নমস্কাৰ গাইজ স্বাগতম জনাইছো গোপুৰ ব্লগছ হৈ যায় তো ফ্ৰেন্ডছ ফাইনালি মই আপোনালোকৰ সকলোৰে বাবে লৈ আহিছো সিএম ত্ৰিপুলৰ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ ৩ নম্বৰ প্ৰজেক্টৰ ভিডিঅ' আৰু এই ভিডিঅ'টোত আজি মই আপোনালোকক ডেৰি ফাৰ্মৰ যেটো প্ৰজেক্ট সেই প্ৰজেক্টৰ ওপৰত মই এই ভিডিঅ'টো বনাম গতিকে অতি সোনকালে আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব যদি কোনোবা নতুন মানুহে মোৰ চেনেলটো ভিজিট কৰিছে তেতিয়া সাবস্ক্ৰাইব কৰাৰ লগতে বেল আইকনটো লগাই দিব আৰু পাৰিলে মোৰ ফেসবুক চেনেলটো গোপুৰ ব্লগছ হৈ যায় ফলো নিশ্চয় কৰিব যাতে মই সকলো সময়তে ফেসবুকত মোৰ পাৰ্সোনাল ব্লগিংৰ লগতে ইউটিউবত গোপুৰ ব্লগছ হৈ যায় ইনফৰমেশনাল ভিডিঅ'ৰ লগতে আপোনালোক সকলোকে সহায় কৰিব পাৰো আৰু যাতে আপোনালোকে মোৰ ভিডিঅ'টো চাই কিবা উপকৃত হয় গতিকে দেৰি নকৰি আকৌ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ তো ফাইনালি ফ্ৰেন্ডছ আহি গৈছো কম্পিউটাৰ স্ক্ৰিনৰ মাধ্যমত মই আজি আপোনালোকৰ বাবে লৈ আহিছো ডেৰি ফাৰ্মৰ ভিডিঅ' আৰু এই প্ৰজেক্ট কেনেকৈ বনাই আপোনালোকে নিজে পাৰিব মই এটাই ৰিকুৱেষ্ট কৰিছো সকলো কেণ্ডিডেটলৈ যে যিবোৰ মানুহে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিত এপ্লাই কৰিছে আপোনালোকে অযথা টকা নষ্ট নকৰিব কাৰণ যেটো এই ভিডিঅ'ৰ মাধ্যমত যেটো প্ৰজেক্ট মই দেখুৱাই আছো সেই প্ৰজেক্টটো আপোনালোকে ঘৰত বহি বনাব পাৰিব একদম 100% বনাব পাৰিব এক টকা খৰচ নকৰিব সাক আমি বহুত দুখীয়া শ্ৰেণীৰ মানুহ সেইবাবেহে চৰকাৰৰ পৰা আমি 2 লাখ টকাৰ বাবে আমি আবেদন কৰি আছো গতিকে আমি যদি এটা প্ৰজেক্ট বনাবৰ বাবদত যদি আমি 1000 টকা 800 700 টকা দি আমি বেকাৰ টকাটো খৰচ কৰো তেতিয়া হলে আমাৰ পিছত যদি নাপাও তেতিয়ালে টোটাল আমাৰ বেকাৰ যাব গতিকে আপোনালোকে একো চিন্তা নকৰিব এই ভিডিঅ'টো লাষ্ট লৈকে চাব আশা কৰিছো আপোনালোকে নিজে প্ৰজেক্টখন ঘৰত বহি বনাব পাৰিব তো ফ্ৰেন্ডছ ফাইনালি মই কম্পিউটাৰ স্ক্ৰিনৰ মাধ্যমত আহি গৈছো যেহেতু আপোনালোকে দেখিছে তো আজি মই আপোনালোকক সিএম ত্ৰিপুলৰ মানে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ এয়া ডেৰি ফাৰ্মৰ আজি এই ফাৰ্মৰ প্ৰজেক্টটো 3 নম্বৰ প্ৰজেক্ট হ'ব গতিকে বাকি আৰু দুটা প্ৰজেক্ট বনোৱা হৈ গৈছে পোল্ট্ৰি ফাৰ্ম প্ৰজেক্ট আৰু ডিটিপি চেণ্টাৰৰ প্ৰজেক্ট আপোনালোকে যদি ভিডিঅ'বোৰ চোৱা নাই তেতিয়ালে যিবোৰ কেণ্ডিডেটে সিএম ত্ৰিপুলৰ ডিটিপি চেণ্টাৰৰ কাৰণে আবেদন কৰিছে বা আপোনালোকে পোল্ট্ৰি ফাৰ্মৰ কাৰণে আবেদন কৰিছে মোৰ ডেসক্ৰিপশন বক্সত মোৰ লিংকটো দিয়া থাকিব ভিডিঅ'ৰ সেই ভিডিঅ'ত লিংকটো গৈ আপোনালোকে ভিডিঅ'বোৰ চাব পাৰে তো আশা কৰিছো আপোনালোকে বুজি পাইছে এতিয়া আহক মেইন পইণ্টলৈ আমি এটা কথা পাতো তো ফাৰ্স্ট অফ অল সাক আপোনালোকে স্ক্ৰিনত দেখি আছে প্ৰজেক্ট প্ৰফাইলটো সাক এইটো মই আপোনালোকে থুলমুলকে এটা কথা বুজাই দিও প্ৰজেক্ট প্ৰফাইল আপোনালোকে গভৰ্ণমেণ্টৰ ফালৰ পৰা যেটো টকা আপোনালোকক দিব তাৰ বাবে আপোনালোকে এটা প্ৰজেক্ট বনাব লাগে এটো সকলোৱে জানে আপোনালোকে গভৰ্ণমেণ্টৰ ফালৰ পৰা যে 2 লাখ টকা আপোনাক দিব সেই টকাটো আপুনি ক'ত খৰচ কৰিব তাৰ বাবে সেই প্ৰজেক্টখন বনোৱা তো ফ্ৰেন্ডছ প্ৰজেক্ট প্ৰফাইলত মই ফাইনান্সিয়েল এসিস্টেন্ট আন্ডাৰ চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম তাৰ পিছত আপোনালোকে এয়া ফাৰ্স্ট পেজ হয় সেকেন্ড পেজত মই গৈ আছো এটো সাক নেম অফ দা স্কিম ডেৰি ফাৰ্ম টোটাল প্ৰজেক্ট কষ্ট 2 লাখ টকা ঠিক আছে এতিয়া মই এটো সব ফাৰ্স্ট গৈছো ন ফাৰ্স্ট পেজটো 2 নম্বৰ পেজত আহক জোৰ পৰা আপোনালোকৰ কাম স্টাৰ্ট হৈ যাব ঠিক আছে এটা নেম অফ দা এন্টাৰপ্ৰেনিয়ৰ এই এন্টাৰপ্ৰেনিয়ৰৰ ঠাইত আপোনালোকৰ নামটো লিখি দিব মই অকল পইণ্ট কেটা কৈ থাকিম আপোনালোকে সেম পইণ্টটো চাইছে আপোনালোকে নিজৰ প্ৰজেক্টখন ফিল আপ কৰিব ঠিক আছে তো এটো আপোনালোকৰ নাম হ'ব তাৰ পিছত এটো ইন্ডিভিজুৱেল হ'ব ফাদাৰ অবলিক স্পৌছ নেমছ যদি আপোনালোকে লৰা মানুহ এপ্লাই কৰিছে আপোনালোকৰ দেউতাকৰ নাম দিব যদি কোনোবা বুৱাৰী মানুহ ওয়াইফে এপ্লাই কৰিছে তেতিয়ালে আপোনালোকৰ হাজবেণ্ডৰ নামটো ইয়াত দিব ঠিক আছে তো কাট কৰি দিছো আপোনালোকে লিখি দিব কাৰণ এই প্ৰজেক্টখন যেটো বনোৱা হৈ আছে এটো যোৱাবাৰ এই প্ৰজেক্টখন সাবমিট কৰি তেওঁলোকে টকাটো পাইছে মই নিজে প্ৰজেক্টখন বনাই দিছিলো ঠিক আছে এতিয়া ডিস্ট্ৰিক্ট নামটো ইয়াত আপোনালোকে লিখি দিব ঠিক আছে আপোনালোকৰ ডিস্ট্ৰিক্ট নামটো লিখি দিব লেক মানে আপোনাৰ সমষ্টি নামটো দিব ব্লক নামটো দি দিব ঠিক আছে মই কাটি দিছো যেটো আপোনালোকে দেখি আছে আপোনালোকৰ ভিলেজৰ নামটো দি দিব পিছত আপোনালোকৰ পোষ্ট অফিস দিব তাৰ পিছত আপোনালোকে পিন নম্বৰটো ফিল আপ কৰিব আপোনালোকৰ মোস্ট ইম্পৰ্টেন্ট পইণ্ট জিমেইলটো আপোনালোকৰ জিমেইল কিন্তু আপোনালোকে যেটো জিমেইল আপোনালোকে আবেদন কৰাৰ সময়ত দিছে সেম জিমেইলটো ইয়াতো আপোনালোকে দিব লাগিব ঠিক আছে তাৰ পিছত এটো আপোনালোকৰ জিমেইল নম্বৰটো দিব
এটা যেটো ক্যান্ডিডেট আপোনালোকে যেটো ফোন নম্বৰ দি আপোনালোকে এপ্লাই কৰিছে সেই ফোন নম্বৰটো আপোনালোকে দিব এটো মই কাটি দিলো ঠিক আছে তো বাকি সাক সেম টু দিয়াৰ পিছত লোকেশন অফ দা ইউনিট আপুনি কোনটো ইউনিটত আপোনাৰ বিজনেসটো কৰি আছে সেই ইউনিটৰ নামটো দিবলৈ দিছে গতিকে মই সব কিটা মোৰ সেম এড্ৰেছত মই কৰিছো সেইভাবে দুডু দি দিছো ঠিক আছে এটা নিয়াৰেষ্ট ভেটেৰিনাৰী সেন্টাৰ এক্সিস্টিং বেংক ডিটেইলছ এতিয়া সাক এটো 6 নম্বৰ যদি পৰে নিয়াৰেষ্ট ভেটেৰিনাৰী সেন্টাৰ ক'ত আছে আপোনালোকৰ ভেটেৰিনাৰী সেন্টাৰ কাৰণ আপুনি যদি ডেইৰী ফাৰ্ম কৰি আছে তেতিয়াহ'লে আপোনালোকৰ নিশ্চয় আপোনাৰ যিবোৰ পশু আপুনি পালি আছে সেই পশুবোৰৰ বেমাৰ আজাৰৰ বাবে আপুনি নিশ্চয় ভেটেৰিনাৰী হস্পিটেলত কেতিয়াবা যোগাযোগ কৰিব লাগিব গতিকে সেই ভেটেৰিনাৰী নিয়াৰেষ্ট যিটো ভেটেৰিনাৰী হস্পিটেল আছে বা ভেটেৰিনাৰী যে সুবিধা আছে সেই সেন্টাৰটোৰ নাম দিব ঠিক আছে फ्रेंड्स ভেটেৰিনাৰী হস্পিটেলৰ নামটো দিব এক্সিস্টিং বেংক ডিটেইলছ ইয়াত আপোনালোকৰ বেংক ডিটেইলছটো আপোনালোকে দি দিব ঠিক আছে তাৰ পিছত প্ৰপ'জড এক্টিভিটি ডেইৰী ফাৰ্ম ইয়াত দেখি দিব ইয়াত সাত ডেইৰী ফাৰ্ম দি দিব কষ্ট অফ প্ৰজেক্ট কিমান টকাৰ আপোনাৰ প্ৰজেক্ট বনাইছে ঠিক আছে 2 লাখ টকাৰ আপোনাৰ প্ৰজেক্ট সেইটা কেনে 2 লাখ টকা আপোনাক দি দিব মিন্স অফ ফাইনান্স গভ সাবসিডি 1 লাখ বেংক লোন কিমান 1 লাখ টোটাল আপোনালোকে 2 লাখ টকা আপোনালোকে পাব যাৰ বাবে আপুনি এটা প্ৰজেক্ট বনোৱা হৈ আছে ঠিক আছে তো फ्रेंड्स ইয়াত যেটো টার্ম এন্ড কন্ডিশন দিয়া হৈ আছে গভর্নমেন্টে সেকেন্ড ট্রান্স অফ গভ অ্যাসিস্টেন্স ফর রেজ 1 লাখ আফটার 1 ইয়ার third party verifications get government may consider further assistance to the successful units ঠিক আছে फ्रेंड्स তাৰ বাবে কি কৰিব আপোনালোকে ইয়াত আপোনালোকে ভালটো পঢ়ি হিচাপ ঠিক আছে 1 লাখ টকা ইয়াত যেটো কন্ডিশন দিয়া হৈ আছে 1 লাখ টকা আপোনাক দিব যেটো থার্ড পার্টি যেটো ভেরিফিকেশন হোৱাৰ পিছত আৰু 1 লাখ টকা গভর্নমেন্টে আপোনাক এটো সাবসিডি দিয়াৰ পিছত আৰু 1 লাখ টকা যেতিয়া আপোনালোকে দিব এটো গভর্নমেন্টৰ ফালৰ পৰা বেংকৰ আন্ডাৰৰ পৰা আপোনাক এটো এই টকাটো দিয়া হ'ব গতিকে এটো আপুনি কি কৰিব থার্ড পার্টি ভেরিফিকেশনৰ পিছত এই টকাটো আপোনালোকে ঘূৰাই দিব লাগিব কিন্তু ঠিক আছে তো পে বেক পিৰিয়ড দেখিছেনে এটো পে বেক পিৰিয়ড যেটো আছে এটো 5 ইয়াৰ্ছৰ কাৰণে আছে দিয়া হৈ আছে 5 ইয়াৰ্ছৰ কাৰণে আপোনাক মানে 5 বছৰ পিছত 1 লাখ টকাটো আপুনি গভর্নমেন্ট সাবসিডি পাব যিহেতু ইয়াত আপোনালোকে দেখিছে ঠিক আছে বাকি 1 লাখ টকা এটো 5 ইয়ার্স পিছত আপোনালোকে ৰিটাৰ্ণ কৰিব লাগিব আৰু উইদাউট ইন্টাৰেষ্টত ঠিক আছে বুজি পাইছে গতিকে ইয়াত একো কৰিব লগা নাই তো মই এটো হৈছে 2 নম্বৰ পেজ আপোনালোকে 3 নম্বৰ পেজত আহিব 3 নম্বৰ পেজত একো কাম নাই আপোনালোকৰ 4 নম্বৰ পেজত আহিব 4 নম্বৰ পেজত একো কাম নাই 4 নম্বৰ পেজ সরি 5 নম্বৰ পেজত আহিব 5 নম্বৰ যেটো 4 পয়েন্ট আছে মার্কেটিং strategy to fill up the applicant name of the district ইয়াত আপোনালোকৰ ডিস্ট্ৰিক্টৰ নামটো দি দিব জোৰ পৰে মোৰ ভিডিওটো চাই আপোনালোকে প্লিজ কমেন্টস কৰি যাব আৰু পপুলেশন অফ the district আপোনালোকৰ পপুলেশন আপোনালোকৰ ডিস্ট্ৰিক্টত কিমান জন মানুহ আছে এটো আপুনি গুগলত চেক কৰিলে পাই যাব name of the district দিল্লি দিব population of the district আপোনালোকৰ নিজৰ population গুগলত চেক কৰিলে আপোনাৰ পাই যাব population consuming poultry ইয়াত poultry নহব dairy হ'ব and dairy product ঠিক আছে গতিকে ইয়াত এটো থাকে অলৰেডি ইয়াত আপোনালোকে চেঞ্জ একো কৰিব নালাগে যেটো dairy product in the districtৰ ভিতৰত approximate মই 3000 দি দিছো ইয়াত আপোনালোকে একো চেঞ্জ কৰিব নালাগে এটো approximate আপোনালোকে দিব পাৰে আপোনালোকৰ এৰিয়া সৰি আপোনালোকৰ ডিস্ট্ৰিক্টত কিমান থাকিব পাৰে ঠিক আছে তো ইয়াত ডেইরি মিল্ক হ'ব এটো ঠিক আছে a monthly demand of the dairy milk in the district মোটামুটি ধৰি লওক আপোনাৰ 15000 মান আপোনাৰ এটো আপোনালোকে দি দিব পাৰে তারপরে এক্সিস্টিং প্রোডাকশন কিমান হয় ডেইরি যেটো ডেইরি প্রোডাকশন আছে না প্রোডাকশন কিমান হয় আপোনালোকৰ ডিস্ট্ৰিক্টত সেই হিচাপত আপোনালোকে ইয়াত মোটামুটি 40000 মান দি দিব পাৰে ডেইরি মিল্কৰ যেটো প্রোডাকশন আপোনালোকে ইন ডিস্ট্ৰিক্টৰ ভিতৰত হয় এটা 40 লিটাৰ বুলি আপোনালোকে সৰি 40000 লিটাৰ বুলি আপোনালোকে দি দিব পাৰে ঠিক আছে फ्रेंड्स তাৰ পিছত এটো ফাৰ্ম বুলি দি দিব
ওকে তাৰপিছত 40000 আপোনালোকে দি দিব সেকেন্ড টাৰ্গেট মাৰ্কেট ইন দি এপ্লিকেন্ট উইথ দ্য ডিস্ট্ৰিক্ট কোৱান্টিটি আউটসাইড ডিস্ট্ৰিক্ট মোটামুটি বাহিৰত আপোনালোকে কিমান সাপ্লাই দিয়ে আপোনালোকৰ ডিস্ট্ৰিক্টৰ পৰা আপোনাৰ মোটামুটি 20000 লিটাৰ মান আপোনালোকে দি দিব পাৰে গতিকে ইয়াত আপোনালোকে নিজৰ গুগলত চেক কৰি আপোনালোকে লিখিব পাৰে বা আপোনালোকে যেটো মই দেখুৱাইছো এজ ইট ইজ লিখি দিলো একো অসুবিধা নাই ঠিক আছে ফ্ৰেণ্ডছ গতিকে মই এটো সাজেষ্ট কৰিছো যে আপোনালোকে নিজে গুগলত চেক কৰি লিখিব পাৰে আৰু নহলো যদি আপোনালোকে কিবা প্ৰবলেম হয় তেতিয়ালে আইডিয়া হিচাপে আপোনালোকে দি দিব পাৰে ঠিক আছে Name of the major market dairy processing units shop sale of dairy. Edu মোটামুটি আপোনাৰ ইয়াত যেটো ডাঙৰ মাৰ্কেট এটো আপোনালোকে নিজৰ ডিস্ট্ৰিক্টটোৱে দেখাব লাগিব তললে আহাৰ পিছত চাক ইম্পৰ্টেন্ট যেটো পইণ্ট মানে আপুনি আপোনাৰ এই প্ৰজেক্টখন বনোৱাৰ বাবে সবতকৈ ইম্পৰ্টেন্ট যেটো পইণ্ট সেই পইণ্টটো হৈছে এইটো পেজত আছে সবৰ আগত চাক Financial analysis এটো দেখিছে আপুনি এখন ডেইৰী ফাৰ্ম খুলিব যায় তেতিয়া হলে আপোনাৰ মাটি লাগিব লগতে ঘৰ লাগিব লগতে জাৰ্সি হোক বা দেশী হোক আপোনালোকৰ গৰু কিনিব লাগিব লগতে আপোনালোকৰ সেই গৰুবোৰ চোৱাচিতা কৰিবৰ কাৰণে কিছুমান টকা থাকিব লাগিব হয়নে সেইভাবে আপোনালোকৰ ইয়াত এই যেটো টকা 2 লাখ টকা আপোনাক দিব সেই টকাটো আপুনি কিহত ইউজ কৰিব সেইভাবে এই ফাইনান্সিয়াল এনালাইসিসটো আপুনি বনাব লাগিব এতিয়া চাক মই ল্যান্ডত যেটো কষ্ট হ'ব মই এটো দি দিছো ডেইৰী ফাৰ্ম হাউস মেকিং কষ্ট মোৰ যদি 300 স্কয়াৰ ফুটত হয় তেতিয়ালে মই পাৰ স্কয়াৰ ফুট 200 টকাকে ধৰিছো 60000 হৈছে ঠিক আছে এটো আপোনালোকে একো মানে হেৰি নকৰিব এজ ইট ইজ দি দিব পাৰে একো প্ৰবলেম নহব ফ্ৰেণ্ডছ জাৰ্সি কাউ যেনেকে আপুনি এটা ডেইৰী ফাৰ্ম খুলিছে তেতিয়ালে জাৰ্সিটো থাকিব লাগিব জাৰ্সি গৰু তেতিয়ালে সেইভাবে জাৰ্সি কাউ আপুনি 4টা যদি কিনে তেতিয়া এটা গৰু যদি 30000 কে কিনে ঠিক আছে তেতিয়ালে 1,20,000 টকা আপুনি গৰু কিনিব লাগিব 4টা গৰু ঠিক আছে তাৰ পিছত আপোনালোকে এই গৰুবোৰ চোৱাচিতা কৰিবৰ কাৰণে আৰু কিছুমান টকাৰ প্ৰয়োজন হ'ব হয়নে যেনেকে ধৰক গৰু খোৱাবলৈ আমাৰ যেনেকে কুড়া লাগিব বা সাপোর্ট কিনিব লাগিব সেইভাবে আপুনি ইয়াত কি কৰিব এটো ফ্ৰী অপাৰেটিভ কষ্টত এই টকাটো আপোনাৰ ধৰিছো মই 3000 কে যদি খৰচ হয় তেতিয়া হলে মাহত কিমান টকা খৰচ আছে 20000 টকা আপোনাৰ খৰচ আছে হয়নে সৰি এটো 3000 যদি আপুনি 3 5 গুণ 15 সৰি ইয়াত 3000 নহব তো 4000 বাই মিস্টেক হৈ গৈছে আৰু 4000 কে যদি আপোনাৰ আপুনি যদি খৰচ হয় 4টা গৰুৰ পিছত এটো ডাঙৰ কথা নহয় কিন্তু আপোনালোকে জিবিৰাকে জাৰ্সি গৰু পালি আছে আপোনালোকে জানিব যে 4000 টো ডাঙৰ কথা নহয় তো আপোনালোকৰ মাহত কিমান টকা খৰচ হৈ আছে সৰি ইয়াত 400 হ'ব তেতিয়াহলে আপোনাৰ মাহত কি হৈ আছে 20000 টকা খৰচ হৈ আছে হয়নে তো এতিয়া পার 400 যদি আপোনাৰ গৰুৰ সাপোর্ট ডেইলি ওয়াইজ যদি খাই থাকে আৰু যদি তাৰ দাম যদি 50 টকা কে হয় ঠিক আছে 400 গ্রাম তেতিয়ালে আমি হিসাব কৰিলে মাহত মোটামুটি 20000 টকা মান ওলাই এটো আপোনালোকে নিজে ক্যালকুলেশন কৰি চাব পাৰে গতিকে ইয়াত 20000 টকা মই দেখুৱা দিছো সেইভাবে এটো কি হৈছে টোটাল এমাউন্ট টো এতিয়া আপুনি যদি মিলাই চাই তেতিয়ালে এটো কি হ'ব 2 লাখ টকা ইয়াত মিলি যাব फ्रेंड्स তো আপুনি যদি এটা ডেইৰী ফাৰ্ম খুলিছে সেই সবতকে ইম্পৰ্টেন্ট এটো পেজ হয় ফাইনান্সিয়াল এনালাইসিস যত আপুনি আপোনাৰ গোটেই প্ৰজেক্টৰ ভিতৰত এই প্ৰজেক্টত এই পেজটোত আপোনালোকে গোটেই ডিটেইলছটো ভৰিব লাগিব বাকি আপোনালোকৰ একো কাম নাই ঠিক আছে ইয়াত টোটাল ক্যাপিটাল টোটাল কষ্ট প্ৰজেক্ট এটো আপুনি যেটো মিলাই দিছে ইয়াত 2 লাখ টকাৰ কষ্ট প্ৰজেক্ট আছে মিন্স অফ ফাইনান্সিং গভ অ্যাসিস্টেন্স এটো 1 লাখ টকা দিব ব্যাংক ফাইনান্স 1 লাখ টকা দিব টোটাল হ'ব 2 লাখ টকা ঠিক আছে গতিকে ইয়াত আপোনালোকে একো কৰিব লগা নাই একদম লাষ্টত আহি যাব फ्रेंड्स এটা কাম আছে আপোনালোকৰ যে আপোনালোকে এটো ফিল আপ কৰিব লাগিব ঠিক আছে এটো আপোনালোকৰ মাস্ট বি ইম্পৰ্টেন্ট যে আপুনি প্ৰজেক্টখন নিজে বনাইছে যেতিয়া এটো প্ৰিন্ট আউট কৰি ল'ব গোটেই প্ৰজেক্টটো তাৰ পিছত যেতিয়া আপোনালোকৰ সিগনেচাৰটো কৰি দিব ঠিক আছে গতিকে फ्रेंड्स আজি বহুত এটা ইম্পৰ্টেন্ট টপিক লৈ মই কথা পাতিছো
আৰু কি কি প্ৰজেক্টৰ আপোনালোকৰ প্ৰয়োজন হৈ আছে কমেন্টছ কৰি যাব মই নিশ্চয় এটা নহয় এটা প্ৰজেক্ট মই প্ৰতিদিনৰ বাবে আপোনালোকৰ বাবে লৈ আহিম গতিকে ভিডিওটো চাই কেনেকুৱা লাগিছে কোৰ পৰা মোৰ ভিডিওবোৰ চাই আপোনালোকে প্লিজ কমেন্টছ কৰিব আৰু পাৰিলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব যাতে মই সকলো সময়তে আপোনালোকৰ বাবে নতুন নতুন ভিডিওবোৰ লৈ আহিব পাৰো আৰু প্ৰতিটো প্ৰজেক্টৰ ভিডিও আপোনালোকৰ বাবে মই বিনামূলীয়াকৈ লৈ আহিব পাৰো যাতে আপোনালোকে মোৰ ভিডিওটো চাই প্ৰজেক্ট বনাবলৈ শিকে আৰু আপোনালোকে টকা বচাবলৈ শিকে তো ফ্ৰেন্ডছ ভিডিওটো কেনেকৈ হৈছে নিশ্চয় কমেন্টছ কৰিব যদি আপোনালোকে মোৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে সাবস্ক্ৰাইব নিশ্চয় কৰিব আৰু কোনে কোৰ পৰা মোৰ ভিডিওবোৰ চাই প্লিজ কমেন্টছ কৰিব ধন্যবাদ নমস্কাৰ জয় আই অসম